This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো মেজমেল আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰিয় দৰ্শক ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াক ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰাৰ কেইবাটাও কাৰণ আছে আমি নিমন্ত্ৰণ কৰিছো আন কেইজনমান অতিথিকো সময়ত আপোনালোকে তেওঁলোকক দেখা পাব মহন্ত ডাঙৰীয়া নমস্কাৰ আপোনাৰ ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ বাবে এইকেইদিন খুব ভিআইপি প্ৰগ্ৰাম চলি আছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সংবিজিত ইত্যাদি বহুত ইয়াৰ মাজত যে আহিলে ইয়াৰ বাবে ধন্যবাদ মহন্ত ডাঙৰীয়া আপোনাক আজি বিশেষখনত আমি নিমন্ত্ৰণ কৰিছো এটা বিশেষ উদ্দেশ্য আছে প্ৰথম উদ্দেশ্যটো হ'ল যে অলপতে আমি কেইমাহমানৰ আগতে এটা বৃহৎ কেলেংকাৰী আপুনি সন্মুখীন হৈছিল আপুনি ধৰা পেলাইছিল সেইটো আছিল এছআই পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰী সেই ঘটনাৰ তদন্ত আজিও অব্যাহত আছে বহুতো গ্ৰেপ্তাৰ কৰা হ'ল জ্যেষ্ঠ পুলিচ বিষয়া প্ৰাক্তন পুলিচ বিষয়া গ্ৰেপ্তাৰ হ'ল বহু ৰাজনৈতিক নেতাও গ্ৰেপ্তাৰ হ'ল কেইদিনমানৰ আগতে টকাবিলাকো ধৰা পৰিছে ইত্যাদি ঘটনা ঘটিছে এতিয়া ইয়াৰ পিছত যেতিয়া আপোনালোকে এছআই পৰীক্ষাটো পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰাৰ যেতিয়া পৰামৰ্শ দিলে তেতিয়া আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক দায়িত্বটো দিলে আৰু আপুনি নিজেই সেইটোৰ নিয়ন্ত্ৰণৰ দায়িত্ব পালে ইয়াৰ পিছত কিন্তু এতিয়ালৈকে তেনে কোনো অভিযোগ অহা নাই যে এইবাৰ পৰীক্ষাটোত কিবা গণ্ডগোল হৈছে বুলি এই যে নিকা এটা পৰীক্ষা আপোনালোকে পাতিলে এইটো কেনেকৈ সম্ভৱ হ'ল আগতে কেনেকৈ অসম্ভৱ আছিল SLPRB বুলি আমাৰ যেটো বডি আছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড হয় তাত হঠাতে মোক ক'লে মই চেয়াৰমেন হ'ব লাগে আৰু বোৰ্ডটোত নিযুক্তি দিলে আমাৰ এডিজি এডমিনিষ্ট্ৰেশ্যন লগতে এডিজি স্পেচিয়েল ব্ৰাঞ্চ আৰু এজন এডিজি বিষ্ণয়িক মানে TAP ট্ৰেইনিং এণ্ড আৰ্ম পুলিচ গতিকে আমি তাতো দুজনমান কোঅপ্ট কৰি পেলাই আমি এটা ভাল কোৱালিটি টিম এটা বনালোঁ টিম বনাই মই দেখিলোঁ আটাইতকৈ ইম্পৰ্টেণ্ট কথা গোটেই কাৰবাৰটোত ট্ৰান্সপাৰেঞ্চি ইন দ্য ৰিয়েল চেঞ্চ অফ দ্য টাৰ্ম মানে এজন ব্যক্তিয়ে কাৰবাৰটো কেনেকৈ হ'ব সিদ্ধান্ত ল'ব নালাগে এজন ব্যক্তিয়ে গোটেই ৰিপজিটৰী অফ ইনফৰ্মেশ্যন হ'ব নালাগে গোটেই খবৰবোৰ এজন ব্যক্তি বা দুটা মানুহৰ মাজত আবদ্ধ থাকিব নালাগে ট্ৰাষ্ট ফেক্টৰটো খুব ইম্পৰ্টেণ্ট ফাৰ্ষ্ট থিং লিডাৰে ক'ব লাগিব যে দিছ ইজ এণ্ড নট এ iota out of this এক বিন্দু ইফাল সিফালৰ নহব এটো total policy of zero tolerance at least among ourselves হে মেসেজটো আমি যেতিয়া নিজে ইজনৰ কথা পাতি ক্লাৰিটিটো আমাৰ নিজৰে হ'ল তেতিয়া we have to take the other stakeholders into confidence including সৰকাৰক প্ৰথমতে ক'বলগীয়া হ'ল যে আমি ইউনিভাৰ্চিটিক কওঁ আমি এখন দুখন ইউনিভাৰ্চিটিৰ কথা পাতিছিলোঁ কাৰণ মই ভাবিলোঁ প্ৰশ্নখন কটা নলেজটো বিষয়ে এটো এটা ডাঙৰ প্ৰবলেমেটিক ইছ্যু হয় তাত কি প্ৰশ্ন যাব সেই প্ৰশ্নবোৰ যোৱাটো আমি নজনাই ভাল ইনক্লুডিং SLPRB মানুহেও জানিব নালাগে তাত কি প্ৰশ্ন যাব গতিকে সেইটো নহবলৈ হ'লে কি কৰিব লাগিব মই চাইছিলোঁ টাটা কনচালটেন্সি ছাৰ্ভিচৰ দুটা এটা অৰ্গেনাইজেশ্যনৰ কথা পাতি পেলাই তেওঁলোকৰো তথ্য বছৰ কথা শুনিছোঁ গতিকে ফাইনেলি ক'লো যে কিছুমান ভাল পৰীক্ষা ইউনিভাৰ্চিটিবিলাকে পাতিছে হয় তো মই চৰকাৰক এটা পৰামৰ্শ দিলোঁ যে আমি ইউনিভাৰ্চিটিক কিয় ক'ব নোৱাৰোঁ তেওঁলোকে যে বহুত পৰীক্ষা পাতি থাকে গতিকে আমাৰ ভাগত ডিব্ৰুগড় ইউনিভাৰ্চিটি পৰিলে মানে তেওঁলোকে এগ্ৰি কৰিলে হ'ব তথাপি আমাৰ ৰিকুৱাৰমেণ্টবোৰ দি দিলোঁ আমাৰ কাৰবাৰটো বিৰাট ডাঙৰ পৰীক্ষা 90,000তকৈ বেছি এপ্লিকেণ্ট আমাৰ হেৰিখিনি ইতিমধ্যে লৈ ল'লোঁ যিখিনি আমাৰ ডাটাবেছ আছিলে আমি আগৰ যিটো অৰ্গেনাইজেশ্যন এজেঞ্চি আছিলে তেওঁলোকৰ পৰা আমি ডাটাবেছখিনি লৈ ল'লোঁ লৈ পেলাই আমি ক'লোঁ পুলিচৰ মাজতে আমাৰ এক্সপাৰ্ট কম্পিউটাৰ ল'ৰা আছে ইনক্লুডিং কনষ্টেবল লেভেলত আমি ট্ৰেইনিং কৰা ল'ৰা আছে তাহাঁতি কিয় ৰিফ্ৰেছ কৰি পেলাই নিজে কিয় কৰিব নোৱাৰোঁ চ' ডেট ৱাজ এ চেলেঞ্জ অল ৰাইট কাৰণ প্ৰেক্টিছ নকৰিলে কনফিডেন্সটো অকণমান কমি থাকে হয় গতিকে আমাৰ হাতত খুব ভাল ইঞ্জিনিয়াৰ্ছ আছে IPSত আছে APSতো আছে তেওঁলোকৰ এটা ভাল টিম বনাই পেলাই আমি ৰিফ্ৰেছ কৰি চালোঁ আমি প্ৰেক্টিছ কৰাই চালোঁ দেখিলোঁ পাৰিব ল'ৰাবোৰ কিয় নোৱাৰিব চ' সেইটো প্ৰথম লিখিত পৰীক্ষাটোৰ ইছ্যুটো আহিলে
মই নিজেই কেইবাবাৰো গৈছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ তেওঁলোককো মেছেজটো দিছোঁ তেখেতলোকেও গম পাইছে হাউ চিৰিয়াছ উই আৰ লাইক ইউ ন' এবছলিউটলি ন' ইছ্যু এবাউট এনি আদাৰ থিংকিং মহন্ত ডাঙৰীয়া আমি আজি ষ্টুডিঅ'লৈ কেইজনমান আপোনাৰ SI পৰীক্ষাৰ শেহতীয়া পৰীক্ষাৰ যিটো পৰীক্ষা নিকা হৈছে সেই পৰীক্ষাটোৰ কেইজনমান প্ৰাৰ্থীক মাতিছিলোঁ তেওঁলোক মোৰ বা আপোনাৰ ভাষাত ডিছকুৱালিফাইড কিন্তু তেওঁলোকৰ মতে তেওঁলোক ডিপ্ৰাইভড বঞ্চিত গতিকে মই এজনকৈ তেওঁলোকৰ পৰা শুনিম প্ৰথমতে ৰুবি বৰুৱা ৰুবি বৰুৱা তোমাৰ কি ক'ব লগা আছে DGP ডাঙৰীয়াক নমস্কাৰ মই এইটো জানিব বিচাৰিছোঁ যে আমাৰ যিখন পৰিৱৰ্তনশীল চৰকাৰ সেই পৰিৱৰ্তনশীল চৰকাৰৰ পৰা আমি সদায় এটা পৰিৱৰ্তন বিচাৰোঁ যে আমাকো এটা চেঞ্জ লাগে মানে আমি কি হৈছে যথেষ্ট কষ্টৰ মাজেদি পৰীক্ষাটো উত্তীৰ্ণ হ'লোঁ 3টা স্তৰ আমি কোনো গুণেই কম নোহোৱাকৈ আমাৰ পাৰদৰ্শিতাৰে আমি উত্তীৰ্ণ লাভ কৰিলোঁ কিন্তু আমি অকণমান 2-1 নম্বৰৰ কাৰণে হয়তো পিছ পৰি ৰ'লোঁ এই পিছ পৰি ৰোৱাৰ যে মূলতেই তেওঁলোকৰ পদৰ সংখ্যা কম যিহেতু প্ৰথম কথা পদৰ সংখ্যা কম কিন্তু যদি তেওঁলোকে ইচ্ছা কৰে বা আমাৰ গোটেই চৰকাৰখনে যদি পৰিৱৰ্তনশীল চৰকাৰখনে এইটো যদি তেওঁলোকে গুৰুত্ব দিয়ে তেতিয়া হয়তো এই পৰিৱৰ্তন তেওঁলোকে কৰিব পাৰিব তেখেতে ক'ব খুজিছে যে 1 বা 2 নম্বৰৰ কাৰণে তেখেতলোক বঞ্চিত হ'ল যদি কেইটামান পদ বেছিকৈ থাকিলহেঁতেন হয়তো ৰুবি বৰুৱাৰ দৰে প্ৰাৰ্থীয়ে পালেহেঁতেন আপুনি কি কয় ৰুবিৰ কথাটো মই মানো ছ'চিয়েল মিডিয়াটো মোলৈ বহুত কৈছে কথাটো এই কথাটো মই কিন্তু শুনি পেলাই I kind of agree with মই সমমৰ্মিতা প্ৰকাশ কৰিছোঁ কাৰণ এইগৰাকী মানে যদিহে তেওঁলোকে 1 2 3 4 5 মানে উত্তীৰ্ণ মানে কি ফাইনেল লিষ্টখনত নাহিলে 596 জন তাৰ মানে তেওঁলোকো আহিব পৰা বিধৰ এনি ডে হয় তেওঁলোকে একচুৱেলি ফেইল কৰা নাই তেওঁলোকে কোৱালিফাইড হোৱা নাই সেই মাৰ্কছটোৰ ভিতৰত যিহেতু এইটো মেৰিট বেছড আৰু ইয়াত কেটেগৰিজৰ ইছ্যু আছে বিশেষকৈ জেনেৰেল কেটেগৰিত এইটো পষ্ট ৰিজাৰ্ভ ভেৰিয়াছ ৰিজাৰ্ভেশ্যনছ OBC MOBC ইত্যাদি এতিয়া এইবাৰ আকৌ EWS টাও কৰিলে নতুনকৈ কৰিছে এইটো নতুনকৈ কৰা এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম পুলিচত EWS কেটেগৰিজ আহিছে 10% আছে বোধ কৰোঁ নহয় 4% হয় EWSটো এতিয়া মই ফাইনেল কনফাৰ্ম কৰিব লাগিব এতিয়া এই বিভিন্নকেইটা কেটেগৰিত আমি মানুহ সোমোৱাই কৰোঁতে আৰু আমাৰ পৰীক্ষাটোৰ যিটো পদ্ধতি সেই পদ্ধতিত হয়তো কোনোবা এজন হেৰি নকৰিবও পাৰে ফাইনেলত লিষ্টত নাহিব পাৰে গতিকে এইটো এটা ছিষ্টেম ভাল হ'ব কাৰণ আমি যিটো পৰীক্ষা পাতিলোঁ এটা দীৰ্ঘদিনীয়া পৰীক্ষা আৰু টেনশ্যন মানে ফ্ৰেংকলি কৈছোঁ বেছ টেনশ্যন হোৱা কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেপাৰ্ছবিলাক যেতিয়া কুৱেশ্যন লৈ যায় আমি তাত এইবাৰ ছলিডকৈ নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ নিৰাপত্তাৰ ব্যৱস্থা কৰিলেই নহ'ব আগৰ অভিজ্ঞতাই কি কয় নিৰাপত্তা মানে মাজতেতো প্ৰব্লেম আছিলে উদেই ভেটা ৰখীয়া আছিল বা সৰিয়হতলিতেই ভূত আছিলে গতিকে সেইটো যাতে নহয় সেইটো কাৰণে যেতিয়ালৈকে জেগাত গৈ ট্ৰেজাৰীত সোমোৱালৈকে নাই তেতিয়ালৈকে ময়ো শুব নোৱাৰোঁ মোৰ মেম্বাৰ ছেক্ৰেটাৰী হৰমিত সিং তেওঁ শুব পৰা আমি কোনো এটা মানে হেৰি ৰেষ্টত থাকিব পৰা নাই কাৰণ কেয়াৰফুল থাকিবলগীয়া কণ্টিনিউৱাছ বহুত দিন এই ফ'কাছ কৰি থাকিবলৈ আমাৰ সেই বিলাসটো কৰিবলৈ সময় নাথাকে কাৰণ চোৰ ডকাইতিৰ পৰা আৰম্ভ কৰি উগ্ৰপন্থাৰ পৰা আৰম্ভ কৰি ছিকিউৰিটি ইছ্যুজ ভেৰিয়াছ আদাৰ ইছ্যুজ ট্ৰেফিক ইছ্যুজ মিটিং VIP ছিকিউৰিটি ইত্যাদিবিলাকত আমি ব্যস্তও থাকিব লাগে গতিকে এটা হ'ল এই টেনশ্যন ফিল্ড দীৰ্ঘদিনীয়া প্ৰি অকুপেশ্যন অফ মষ্ট ইম্পৰ্টেণ্ট অফিচিয়েলছ এইটো এটা টান কাম আৰু খৰচ আছে গোটেই প্ৰক্ৰিয়াটো নিশ্চয় যথেষ্ট এটা খৰচ গতিকে বাৰম্বাৰ এইটো খৰচ কৰি থকাতকৈ বা এনেকুৱা টেনশ্যন ক'ৰবাত এই এক্সাৰচাইজটো বাৰম্বাৰ কৰি থকাতকৈ এবাৰতে যদি খৰচ হৈ গ'লহেঁতেন এবাৰতে এতিয়া এটা বিশেষ সময়ত কিমানটা ভেকেঞ্চি আছে সেই অনুসাৰে পৰীক্ষা পতা যায় আমি এই চিষ্টেমটো কৰাটো মই ভাবোঁ খুব ভাল কথা এটা হ'ব এটা কাট অফলৈকে আমি ইমানখিনি প্ৰাৰ্থীয়ে ভেকেঞ্চি যেতিয়া নতুন ভেকেঞ্চি ক্ৰিয়েট হৈ থাকিব তাৰ পৰা লিষ্টৰ পৰা আমি ইন অৰ্ডাৰ অফ মেৰিট
following all the reservation দুবছৰৰ কাৰণে এখন লিষ্ট ভ্যালিড থাকিব আৰু ইয়াৰ পৰা ক্যান্ডিডেট গৈ থাকিব দ্যাটস এ গুড আইডিয়া মহন্ত ডাঙৰীয়া আৰু আছে পিংকু ডেকাই তোমাৰ কি কথা ক'ব লগা আছিল ডিজি ডাঙৰীয়াক 2 মিনিটৰ ভিতৰত কোৱা নমস্কাৰ আচ্ছা ডিজিপি মহোদয় ছাৰলৈকে এটা মই প্ৰতিবেদন যোগ কৰিছিলোঁ যে এই প্ৰতিবেদনটো হ'ল CHRI কমনৱেলথ হিউমেন ৰাইট ইনিচিয়েটিভ আৰু এখন কিতাপৰ পৰা আৰু আপোনাৰ নেটৰ সহায়ত যে মই নিশ্চিত যে আপুনি এই বিষয়ত জ্ঞাত যে ৰাষ্ট্ৰসংঘৰ মানদণ্ড মতে প্ৰতি 1 লাখ লোকৰ বিপৰীতে 230 গৰাকী আৰক্ষী থাকিব লাগে কিন্তু ভাৰতত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে মাত্ৰ 125 গৰাকী আৰক্ষী আছে এইটো পৃথিৱীৰ বিভিন্ন দেশৰ আৰক্ষী আৰু জনসংখ্যাৰ আটাইতকৈ কম অনুপাতৰ এটা গতিকে যদি মই এই ডাটাখিনি অসমৰ ক্ষেত্ৰত যদি মই পুট কৰোঁ যে অসমৰ জনসংখ্যা বৰ্তমান 3,60,24,656 জন এতিয়ালৈকে আজি তাৰিখত তো তেনে ক্ষেত্ৰত আমাৰ আৰক্ষীৰ প্ৰয়োজনীয়তা আছে 82,800টা কিন্তু এতিয়ালৈকে টিল নাও আমাৰ আৰক্ষীত এমপ্লয়ী আছে 61,310 জন আৰু এইটো 2019-20 মতে এইটো তাৰমানে 20,000 মানুহৰ এটা গেপ আছে হয় লাগে 82,000 আছে 61,000 সেইটো ৰাষ্ট্ৰসংঘৰ যিটো ষ্টেণ্ডাৰ্ড তেখেতে কৈছে আৰু তেখেতে কৈছে প্ৰতি 1 লাখৰ বিপৰীতে 230 জন থাকিব লাগে ভাৰতবৰ্ষত আছে 125 জন আধা আৰু অসমত আছে 99 জন এই প্ৰসংগত আপুনি কি কয় থাকে অসমত আমাৰ মানে ইন কেছ অফ চিভিল পুলিচ তেওঁ হেতু অনা নাই বস্তুটো তেওঁ আনিছে জেনাৰেল পুলিচ ইন জেনাৰেল আমাৰ আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ দুটা ব্ৰাঞ্চ আছে আৰ্ম ব্ৰাঞ্চত বেটালিয়নছ বিলাক পৰে আৰু এটা আৰ্ম ব্ৰাঞ্চ বুলি কম্পোনেণ্ট এটা আছে ডিষ্ট্ৰিক্ট পুলিচতো আৰ্ম ব্ৰাঞ্চ বুলি অৰ্থাৎ সশস্ত্ৰ পুলিচ আৰু আনআৰ্ম ব্ৰাঞ্চটো হ'ল সাধাৰণ পোছাকধাৰী পুলিচ যি ইনভেষ্টিগেশ্যন বা তদন্ত ইত্যাদিখিনি কামত লিপ্ত হয় এতিয়া আধুনিক সময়ত য'ত চাইবাৰ ক্ৰাইম এগেইনষ্ট উইমেন ক্ৰাইম এগেইনষ্ট চিলড্ৰেন সিনিয়ৰ চিটিজেন্সৰ প্ৰতি ল'বলগীয়া কেয়াৰ মিডিয়া মেনেজমেণ্ট ইত্যাদি ধৰণৰ য'ত আমি বিচাৰোঁ ছলিড প্ৰফেশ্যনেল স্কিলছ ইয়াত আৰ্ম ব্ৰাঞ্চৰ খুব কথা নাই ইনফেক্ট মই পোষকতা কৰোঁ এখন আধুনিক মহানগৰী গুৱাহাটী চিটিৰ নিচিনা এখন মহানগৰীত দীঘল হাথিয়াৰবোৰ লৈ ইয়াত টহল দিয়াটো দৃষ্টিকটো হয় মোৰ মতে এটা দৃষ্টিকটো কথা এইটো দুৰ্ভাগ্যজনক কথা যে আমি এনেকুৱা কৰোঁ মোৰ সপোনৰ সমাজখন হ'ল এনেকুৱা য'ত পুলিচবোৰ চিভিল পুলিচ হ'ব এটা সৰু ৱেপন থাকিব 4জন পুলিচ গ'লে 2জনৰ হাতত মানে হেৰি থাকিব এই ফায়াৰ আৰ্মছ যি লিথেল ৱেপনছ যি মানুহ মাৰিব পাৰে আৰু 2জনৰ হাতত থাকিব নন লিথেল ৱেপনছ মানে গেছ গান বা এনেকুৱা ধৰণৰ বস্তু যা মানুহজনক অকামিলা কৰি দিব পাৰে কোনোবা বদমাচি কৰিব পাৰিলে মাৰি পেলাব নালাগে গতিকে সেইটো মোৰ হ'ল সপোন আৰু এইটো এটা বৰ মাইণ্ডছেট চেঞ্জ কৰা এটা কথা এটা চিষ্টেমিক চেঞ্জ কৰা ইনফেক্ট মোৰ ফালৰ পৰা এটা প্ৰপ'জেলো মই দি থৈছিলোঁ এই লাইনত এই বিষয়ে বিশেষ থিংকিং নিশ্চয় এটা সময়ত হ'বগৈ নিশ্চয় মই তৃতীয় প্ৰশ্নটোলৈ আহিব খুজিছোঁ মৃন্ময় বৰা এগৰাকী বঞ্চিত প্ৰাৰ্থী বুলি তেখেতে দাবী কৰে মৃন্ময় নমস্কাৰ ছাৰ পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে আমি বহুত কম সংখ্যক মাৰ্কৰ কাৰণে এই পৰীক্ষাটোৰ পৰা বঞ্চিত হৈছোঁ নিযুক্তি পাবৰ কাৰণে তো মই ছাৰক ক'ব বিচাৰিছোঁ বঞ্চিত প্ৰাৰ্থীসকলক অকণমান ভেকেঞ্চি বঢ়াই আমাক নিযুক্তি দিব নোৱাৰিনে ছাৰ কাৰণ আমি 3 বছৰ ধৰি যি দুখ কষ্ট কৰিলোঁ ছাৰ হয়তো আমি মানসিকভাৱে বহুত ভাগি পৰিছোঁ ছাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ যিখিনি প্ৰাৰ্থী খুব কম সংখ্যক মাৰ্কৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াত পাব পৰা নাই তেওঁলোকক ছাৰ ভেকেঞ্চি দিব নোৱাৰিনে মহন্ত ডাঙৰীয়া এইটো এটা খুব মানে জটিল প্ৰশ্ন কাৰণ আপুনি তেখেতে কৈছে যে দুটামান পোষ্ট বহাই দিলে কম সংখ্যক কিমান কম সংখ্যক সেই বস্তুটো আপুনি কেনেকৈ ফিক্স কৰিব কিমান কম নম্বৰ দেয়াৰ হেজ টু বি চিলিং মানে বস্তুটো চিলিং এটা ৰাখিব লাগিব আপুনি কোৱাৰ দৰে মে বি আমি এটা প্ৰিন্সিপল যদি লওঁ ইনফেক্ট মই নিশ্চয় কাৰণ এওঁলোকৰ কথাবোৰ চিলিংটো যদি ৰাখে তেতিয়াহ'লে আগতে ঘোষণা কৰিব লাগিব সেইটো নিয়ম মতে এতিয়া যদি তেওঁলোকৰ ক্ষেত্ৰত এজ এন আফটাৰ আই এম গোইং টু গিভ এ প্ৰপ'জেল টু দ্য গভৰ্ণমেণ্ট মে বি মই চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিম ধৰি লওক মই এটা দাবী কৰিছোঁ যে মই 5 নম্বৰৰ কাৰণে কম পালোঁ গতিকে 6 বা 7 কম পোৱা ল'ৰা ছোৱালীবোৰক ইনক্লুড কৰিব লাগে ভৰাই ল'ব লাগে
8 নম্বৰ কম পোৱা মানুহজনে কোৰ্টত চেলেঞ্জ কৰিব তেতিয়া যে মই কিহত কম সেইটোৱে এটা ইস্যু আছে গতিকে এইটো আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ এইটো চৰকাৰীভাৱে যদি সিদ্ধান্ত এটা লয় তেতিয়াহ'লে এইটো লাগু হ'ব পাৰে নিশ্চয় গতিকে আমি অনুৰোধ কৰিম চাগে মানে আমাৰ ফালৰ পৰা এটা আনুষ্ঠানিক প্ৰপ'জেল যাব মেইনলি কথা হ'ল আমাৰ পুলিচৰ সংখ্যাটো বহুত কম যিটো কৈছে চিভিল পুলিচক আমাক খুব দৰকাৰ হৈছে আৰু মোক কোৱালিটি চিভিল পুলিচ লাগে কাৰণ আমাৰ অসম পুলিচটো আচলতে ইনচাৰ্জেঞ্চি যুদ্ধ কৰি যোৱা 20 বছৰে বিশেষকৈ আমাৰ ফ'কাছটো অকল মানে আমি উই আৰ ওৱান অফ দ্য বেষ্ট ইন দ্য কাণ্ট্ৰি এজ ফাৰ এজ এণ্টি ইনচাৰ্জেঞ্চি কেপাবিলিটি ইজ কনচাৰ্ণ মই নিজেই বহুত দীৰ্ঘদিন এই এণ্টি ইনচাৰ্জেঞ্চি অপাৰেশ্যনৰ মই আই অফ দ্য নিডল বুলি ক'লেও বেছি কোৱা নহ'ব মই মেইন পষ্টবিলাকত আছিলোঁ এই যুদ্ধখনত বৰ অগ্ৰণী ভূমিকাই লৈ থাকিবলগীয়া হৈছিলে বৰ দীৰ্ঘদিনে গতিকে মই কাৰণ অনুধাৱন কৰিব পাৰোঁ ইছ্যুটো আৰু আমাৰ চিভিল অৰিয়েণ্টেশ্যন ফ'কাছটো ডেফিনেটলি কমি আছে আমাৰ অস্ত্ৰকেন্দ্ৰিক হৈ পৰিছে গোটেই হয় সশস্ত্ৰ ফ'কাছটোত আমি ভাল কিন্তু আমাৰ চিভিলিয়ান অৰিয়েণ্টেশ্যনত আমি বহুতো উন্নতি কৰিবলগীয়া আছে আমাৰ কনভিকশ্যন ৰেট বেয়া আমাৰ ইনভেষ্টিগেশ্যনৰ কোৱালিটিৰ সমস্যা আছে আমাৰ ডিটেকশ্যন ৰেটটো নট বেড কিন্তু চাৰ্জ ছিটিঙৰ ক্ষেত্ৰত আমাৰ ইম্প্ৰুভমেণ্ট কৰিবলগীয়া যথেষ্ট আছে অতি সুন্দৰ কথা কৈছে মহন্ত ডাঙৰীয়া আপুনি এজন পুলিচৰ সৰ্বময় কৰ্তা হয় এইখিনি কথা যি ধৰণে আপুনি এডমিট কৰিছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়ত আমি নিশ্চয় আলোচনা চলাই থাকিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পাপৰি শইকীয়া তোমাৰ কি ক'ব লগা আছে ডিজিপি ডাঙৰীয়া নমস্কাৰ মই এইটোৱে ক'ব বিচাৰিম যে আমি সকলো স্তৰতে উত্তীৰ্ণ হৈ এতিয়া 1-2 নম্বৰৰ কাৰণে নিযুক্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গতিকে শৈক্ষিক দিশত যেনেকৈ চৰকাৰে বহুত ভাল ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু আমি উত্তীৰ্ণ প্ৰাৰ্থীসকলক ঠিক তেনেদৰে নিযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিনে একেটা প্ৰশ্নই ঠিক ওচৰা ওচৰি আপুনি কি কয় এক নম্বৰ কথা মই সকলো নন কোৱালিফাইড যিখিনিয়ে PET PhD কৰিলে বা কম্পিউটাৰ এক্সামছ দিলেগৈ নন কোৱালিফাই হ'ল মানে কোৱালিফাই নকৰিলে 596 জনৰ ভিতৰত তেওঁলোকক কম যিখিনি অলপতে মানে মিছ কৰিছে যে তোমালোকৰ কেপাবিলিটি আছে তাৰমানে তোমালোক পাছ কৰা কেইজনতকৈ কোনো গুণে কম নহয় গতিকে জীৱনত কেৱল 1 নম্বৰ কথা এই পৰীক্ষা SI যে হ'ব লাগিব কথা নাই 2 নম্বৰ তোমালোকৰ কেপাবিলিটি আছে তুমি অন্য পৰীক্ষাত পাছ কৰিবৰ কাৰণে আৰু বা অধ্যৱসায় কৰি পেলাই নিজে এজন ব্যৱসায় হওক অন্য কামেই কৰি হওক কিবা এটা কৰিবলৈ কাৰণ তোমাৰ কনফিডেন্সটো হেৰুৱাবলৈ কোনো এই ক্ষেত্ৰত কথা নাই মানে চিন্তা কৰিব নালাগে কাৰণ তুমি এটা কথা নিশ্চিত হৈ গৈছা যে ইয়েছ ইউ কেন এণ্ড ইউ আৰ গুড তুমি পাৰিবা গতিকে প্ৰথম কথা হ'ল এটা আত্মসন্তুষ্টি অ'কে মই এইখিনিলৈকে পালোহি তাৰমানে মই আই এম গুড আই এম নট বেড সেই কথাটো মনলৈ ভাবি ল'ব লাগে 2 নম্বৰ নেক্সট হোৱাট এভাৰ এক্সামছ কামছ ইয়ৰ ৱে সেইখিনি ভালকৈ ল'ব লাগে যদি নেক্সট পৰীক্ষা যদি আহে 3 নম্বৰ মই আৰম্ভণিতে কোৱাৰ দৰে হয়তো এটা চিলিঙৰ কথা আমি পাতি ল'ম মই SLPRBত প্ৰথমতে পাতি ল'ম মোৰ টিমবিলাকৰ লগত মই বহিম আৰু খুব বঢ়িয়া টিম এটা আছে আমাৰ আৰু টিমবিলাক এছিষ্ট কৰা আমাৰ ল'ৰা ছোৱালীকেইটাও খুব কোৱালিটি ল'ৰা মানে য়াংষ্টাৰ্ছ কিছুমান আমি লৈছোঁ তেওঁলোকেও খুব ভাল আমাক পৰামৰ্শ দিছে বা আমি একেলগে কাম কৰিছোঁ যে গুড টিম স্পিৰিট উইথ এ ট্ৰিমেণ্ডাছ ফ'কাছ অন এ ভেলু ছিষ্টেম গতিকে আমি কথা পাতিম নিশ্চয়কৈ আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিম পাৰিলে চৰকাৰৰভাৱে এটা যদি সিদ্ধান্ত লয় তেতিয়াহ'লে সকলোৰে কাৰণে ভাল হৈছে সকলোৰে কাৰণে মহন্ত ডাঙৰীয়া অলপ আগতে আপুনি এই কথাটো কৈছিলে যে অসম পুলিচৰ অকল অসম পুলিচ বুলি নকওঁ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পুলিচৰ যিটো ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত যি ধৰণে চাৰ্জশ্বিট হ'ব লাগে যি ধৰণে কেছ ডায়েৰী হ'ব লাগে সেই ধৰণে বহু ক্ষেত্ৰত নহয়গৈ মই বহুকেইটা আইনজ্ঞসকলৰ টেমিনাৰ আৰু ব্যক্তিগত পৰ্যায়ৰ আলোচনাটো মই এই কথাটো লক্ষ্য কৰিছোঁ যে প্ৰায়বিলাকেই কয় যে দোষী সাৰি গৈছে একমাত্ৰ দুৰ্বল কেছ ডায়েৰীৰ কাৰণে
দোষী সাৰি গৈছে একমাত্ৰ উইক প্ৰচিকিউশ্যনৰ কাৰণে এইটোত আপুনি কেনেকৈ তাক এটা ব্যৱস্থালৈ আনিব 1 নম্বৰ কথা ৰিক্ৰুটমেণ্ট ভাল হ'ব লাগে সাব ইন্সপেক্টৰ ৰিক্ৰুটমেণ্টটো খুব কোৱালিটি ৰিক্ৰুটমেণ্ট হ'ব লাগে কাৰণ তেতিয়া আমি ভাল কোৱালিটি মানুহ পাম 2 নম্বৰ আমাৰ জনসংখ্যা যিটো কোনোবা এজনে কৰিছে দিছপুৰ থানাত এতিয়া 11,000 মান কেছ পেণ্ডিং আছে ফৰ এক্সাম্পল আইও আছে ইনভেষ্টিগেটিং অফিচাৰ আছে 10 জন মান এতিয়া এজন অফিচাৰে সমুদায় ডিউটিবোৰ কৰি থকাৰ পিছত হাজাৰটা কাম কৰি থকাৰ পিছত ঘৰখন চাব নোৱাৰে সময় নাপায় ঘৈণীয়েকৰ বেমাৰ হ'লে লৈ যাবলৈ উপায় নাপায় বিহুত সংক্ৰান্তি ল'ৰা ছোৱালীয়ে ক'বলৈ লৈ যাবলৈ ক'লে সুবিধা নাপায় সেই মানুহজনৰ মেণ্টেল কণ্ডিশ্যনটো কেনেকুৱা হ'ব আৰু কেছ ডায়েৰী এগাল বেলেগ এখন থানাৰ পৰা ট্ৰেন্সফাৰ হওঁতে তাৰ পুৰণা কেছ ডায়েৰীবোৰ লগত লৈ আহিলে আমাৰ পৰা পালে বেয়া চিঠি আৰু ছাছপেনশ্যনত ভয় সদায় গতিকে পাব্লিকেও ইফালে গ'লে কিবা বেয়াকৈ কিবা এটা ক'লে তাৰ উঠিলে খং গতিকে এইবোৰ সমুদায় বস্তু মিলি পেলাই পুলিচজনৰ সেলফ ইমেজৰ এটা প্ৰব্লেম আহি পৰে এইটো এটা আমি তেওঁৰ মনস্তত্বটো বুজিবলৈ চেষ্টা কৰিব লাগিব আমি তেওঁ সাধাৰণ এজন তেওঁ যদি এটা বিশেষ ধৰণৰ ব্যৱহাৰ কৰে কিয় কৰে নিশ্চয় তাত এটা কাৰণ থাকিব লাগিব গতিকে সমাজখনে চিন্তা কৰিব লাগে এই পুলিচৰ মানুহখিনি ষ্ট্ৰেছ লেভেলটো কিমান বেছি কাৰণ তেওঁলোকৰ ফেচিলিটিজ কি আছে একে সমমৰ্যাদাৰ অন্যান্য পদবীত থকা ইকুৱেল দৰমহা পোৱা অন্য পদবীত থকা বহু বিষয়া বা কৰ্মচাৰীয়ে তেওঁৰ আৰামৰ সময় কিমান পায় আৰু আমাৰ পুলিচজনে কিমান পায় আৰু এইবিলাক ইস্যুজ আমাৰ সমাজখনে চিন্তা নকৰে গতিকে তেওঁ হয়তো অভাৰ দ্য ইয়াৰ্ছ কি হয় এটা পুৰ সেলফ ইমেজ তেওঁ গঠন হয় লগতে আমাৰ প্ৰসিকিউশ্যন সিস্টেম যেটো আছে ক্ৰিমিনাল জাস্টিস সিস্টেমটো টেৰিবলি লপসাইডেড ইন ফেভাৰ অফ দ্য একিউজড সিমিলাৰ ক্ৰিমিনাল জাস্টিস সিস্টেম ইংলেণ্ডত চলি আছে কানাডাত চলি আছে আমাৰ ইয়াত আমাৰ বিশেষকৈ ভাৰতবৰ্ষৰ ভিক্টিমলজিক্যাল ওৰিয়েণ্টেশ্যনটো বহুত গুণে কম মানে beyond reasonable doubt নকৰালৈকে নহব গতিকে onus of proof is with the police সেই কাৰণে তেওঁক বহু সময় লাগিব এটা ৰুম লাগিব য'ত বহি পেলাই তেওঁ চিন্তা কৰিব পাৰিব কেছ ডায়েৰীটো লিখোতে ইনভেষ্টিগেট অনুসন্ধানটো কৰোঁতে মানুহজনক উইটনেছক ষ্টেটমেণ্ট লওঁতে তেওঁ তালৈ ভিতৰলৈ সোমাব পাৰিব লাগিব তেওঁ সেইকণ সময় থাকিব লাগিব সোমাব লৈছে তেনেকুৱা এটা আহিলে নহয় এক্সিডেণ্ট এটা হ'ল হে মিষ্টাৰ বৰুৱা তুমি দৌৰা গাড়ীখন লোৱা ওলাই যোৱা তেওঁ লিখাই নহ'লে চিন্তাটো কৰিছিলে বেলেগ এটা কেছত যাবলগীয়া হ'ল আগৰ কেছটো পৰি থাকিলে এনেকুৱা নিশ্চয় তেনেকুৱা ধৰণৰ সমস্যা হৈছে এইবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি separation of investigation and crime from law and order and other duties এইটো এটা proposal মই সৰকাৰৰ ওচৰত দাখিল কৰিছো এইটো অনতি পলমে বলবৎ হলে নিশ্চয় আমাৰ সিচুৱেশনটো বহুত ভাল হ'ব meanwhile massive reorganization মই এটা প্ল্যান কৰিছো CID আমাৰ ক্ৰিমিনাল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বৰ্তমান CID টোৰ যেটো ভূমিকা হৈ আছে মই লক্ষ্য কৰিছো এইটো ভূমিকা মৰফা special investigation teamor bhumika hoye ase rather than eta mane guardianor role ta gotte jila bilakot teoloke monitoring koribo porake protek jilate CID eta wing lage supervise koribole case bilakor hetu karone eta massive expansion project eta lagibo hetu submit korisu ami sarkarok tar karone aru eta prosecution special prosecution service eta karone ha etu খুব ইম্পৰ্টেন্ট হেতু কাৰণে মই এটা প্ৰপ'জাল ইতিমধ্যে সাবমিট কৰা আছিল হেতু মই ইতিমধ্যে সিডি বিলাক বনাওতে পুলিচক সহায়কাৰী ভূমিকা কোনবাই ল'ব লাগিব এবসলিউটলি গতিকে প্ৰতিখন জিলাত আৰু প্ৰতিটো অৰ্গানাইজেশ্যন পুলিচ অৰ্গানাইজেশ্যনত মই এজন লিগেল এডভাইজাৰ লাগে মানে যিজনে ল জানে আৰু তাৰোপৰি আজি আমি দেৰগাঁৱত আসাম পুলিচ একাডেমি আৰম্ভ কৰি থৈছে 167 কোটি টকাৰ প্ৰথম পৰ্যায়ৰ এটা প্ৰজেক্ট এটো আমাৰ এটা সপোনৰ এটা মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত বিউটিফুল এটা সপোন দেখিছে এটো ফাইনাল হলে আমি কি বিচাৰিম তাতে ফৰেনসিক এক্সপাৰ্টছ ল এক্সপাৰ্টছ এটা আমাৰ ইনস্পেক্টৰ এজনে তাতে গৈ পেলাই পঢ়ুৱাই বেচৰা ইনস্পেক্টৰ কিজনে এটো এটা পানিশমেন্ট পোষ্টিং বুলি ভাবে গতিকে তেওঁৰ মোটিভেশন লেভেলটো এটো ইস্যু আছে গতিকে এইবিলাক হাতে পাছে ৰিফৰ্ম ওৰিয়েণ্টেশ্যন যেটো কাৰণে আমাৰ বহু পুঁজি দৰকাৰ হ'ব বহুতো এডিশনাল পোষ্ট দৰকাৰ হ'ব
ষ্ট্ৰাকচাৰটো আপুনি এটা শক্তিশালী হয় এনে পুলিচকেইটাক গালি পাৰি সমাজে লাভ নাই মিডিয়াই নিজৰ দায়িত্বটো পালন কৰিলে আজি কি কৰিলা তুমি এইটো বিষয়ে এই পুলিচকেইটাক গালি পাৰি দিলোঁ নহয় বাছ মোৰ দায়িত্ব হৈ গ'ল সেইটো নহয় মানে আমি ভাবিব লাগিব সামগ্ৰিক উন্নয়নৰ কাৰণে ধন্যবাদ মহন্ত ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল মহন্ত ডাঙৰীয়া বিৰতিলৈ যোৱাৰ পূৰ্বে আমি দুৰ্বল প্ৰচিকিউশ্যনৰ কথা আলোচনা কৰিছিলোঁ কিন্তু এটা কথা শেহতীয়াকৈ ভাৰতবৰ্ষত আপুনি স্বীকাৰ কৰে নকৰে মই নাজানো ছেডিশ্যন কেছ বহুত বেছি হৈছে ইমান ৰেকৰ্ড সংখ্যক ছেডিশ্যন কেছ আচলতে ভাৰতবৰ্ষত পূৰ্বতে ইমান দেখা নাছিলোঁ হৈছে ছেডিশ্যন কেছ ন' ডাউট এতিয়া কথাটো হ'ল শেহতীয়া এটা গোচৰ আপোনাৰ লক্ষ্যত আপোনাৰ নিশ্চয় চকুত পৰিছে যে গ্ৰেটা থুনবাৰ্গৰ টুলকিট ব্যৱহাৰ কৰাৰ কাৰণে দিশা ৰবি নামৰ 21 বছৰীয়া ছোৱালীজনীক জেল হৈছিলে হাইকোৰ্টে বেইল ৰিজেক্ট কৰিলে কিন্তু কালি এগৰাকী এডিশ্যনেল ছেশ্যন জাজে এনে এটা শক্তিশালী জাজমেণ্ট দিছে মই তাৰ দুটা পৃষ্ঠা আপোনাক দেখুৱাব খোজোঁ পৃষ্ঠাকেইটা আপুনি এবাৰ চালে মই অকণমান পঢ়ি দিছোঁ জাজমেণ্টৰ প্ৰথমখিনি আৰু অকণমান শেষৰখিনি তেওঁ ঋকবেদক উদ্ধৃতি দিছে আপুনি হিন্দী যিখিনি দেৱনাগৰী দেখিছে সেইখিনি ঋকবেদৰ উদ্ধৃতি আৰু তাত এটা লেট নবল থটছ কাম টু মি ফ্ৰম অল ডাইৰেকশ্যন তাৰ পিছত আপোনাৰ যিটো ফাইনেল অবজাৰ্ভেশ্যন তাত 29 নম্বৰ অনুচ্ছেদটোত তেওঁ কৈছে যে কনচিডাৰিং দ্য স্কেন্টি এণ্ড স্কেটচি এভিডেন্স এভেইলেবল অন ৰেকৰ্ড আই ডোণ্ট ফাইণ্ড এনি পালপেবল ৰিজনছ টু ব্ৰিচ দ্য জেনেৰেল ৰুল অফ বেইল এগেইনষ্ট এ 22-year-old young lady with absolutely blemish-free criminal antecedents and having firm roots in the society and sent her to jail. মহন্ত ডাঙৰীয়া এই যে ঘটনাবোৰ ঘটিছে য'ত কোনো বিশেষ প্ৰমাণ নাই 22 বছৰীয়া ছোৱালীজনী এনেকৈ পঠাই দিছে কেছটো মেৰিটলৈ বাৰু এতিয়াও যোৱা নাই কিন্তু এইদৰে বেইল নোহোৱাকৈ দীৰ্ঘদিন ধৰি মানুহক কাৰাবন্দী কৰি ৰখাটো এইটো কি ধৰণৰ আপুনি এপ্ৰ'চ বুলি ভাবে ৰাষ্ট্ৰৰ পক্ষৰ পৰা আজি মোৰ সন্মুখত আপুনিয়ে ৰাষ্ট্ৰ ইউ ৰিপ্ৰেজেণ্ট দ্য ষ্টেট এণ্ড আই এম এ চিভিলিয়ান But I don't represent this particular case. You don't represent এই কেছটো আপুনি ৰিপ্ৰেজেণ্ট নকৰে বাট ইউ ৰিপ্ৰেজেণ্ট দ্য ষ্টেট মানে কথাটো হ'ল সময় কিছুমান আহে এতিয়া ধৰি লওক এটা ভীষণ এটা এনাৰ্কি এটা হৈ গ'ল ডাঙৰ ঘটনা কিছুমান হ'ল আপোনাৰ প্ৰাগ চেনেলৰ ভিতৰতে ডাঙৰ ক্ৰাউড এটা আহি পেলাই ভাঙি চিঙি মানুহক মাৰি পিটি কিবা এটা কৰিলে আৰু এইটো কৰাৰ মূলত যদি কাৰোবাৰ প্ৰৰোচনা থাকিলে তেতিয়াহ'লে সেই ব্যক্তিজনে তেওঁ নিজেও নাথাকিলে তেওঁ প্ৰৰোচনামূলক তেওঁৰ উদগনিৰ কাৰণে এনেকুৱা কামৰ কাৰণে হয়তো ৰাষ্ট্ৰই তেওঁক দোষী সাব্যস্ত কৰিব পাৰে মানি ল'লোঁ কিন্তু তাৰ কাৰণে এভিডেন্স লাগিব তাৰ কাৰণে প্ৰমাণ লাগিব আৰু প্ৰমাণখিনি তথ্য যুক্তি সহকাৰে আদালতত পেছ কৰিব লাগিব আৰু তাত এডমিছিবল হ'ব লাগিব গতিকে সেইটোৱে কথা এতিয়া আদালতে কি কৰে সেইটো পুলিচৰ হাতত নাই সেইটো আদালতৰ বিচাৰ্যৰ কথা এগেইন ইট ইজ লিংক টু দ্য কেছ ডায়েৰী এণ্ড প্ৰচিকিউশ্যন এতিয়া ঘটনাটো হ'ল যে হয়তো মই এইটো প্ৰসংগলৈ নাযাওঁ বাৰু মই আন এটা প্ৰসংগ একেটা ৰেফাৰেঞ্চতে মই আন এটা প্ৰসংগত আহিব খুজিছোঁ ধৰি লওক এটা ডাঙৰ আন্দোলন চলি আছে আৰু আন্দোলনটোত বহুত কিবা কিবি হিংসা বা অহিংসা দুইটা পদ্ধতিত কামবাৰবোৰ চলি আছে ক'ৰবাত কিবা এটা খুটি নাটি হৈছে ৰাষ্ট্ৰই বিচৰা মতে ঘটনাবোৰ ঘটি থকা নাই তেনে অৱস্থাত গুলীয়াগুলীত কেইবাজনো ল'ৰাৰ মৃত্যু হ'ল আৰু তাৰপিছত সেইটো তেনেকৈ থাকি গ'ল গুলীয়াগুলীত যেতিয়া ল'ৰাকেইজন মৃত্যু হ'ল তেতিয়া কিন্তু তেওঁলোক সেই সময়ত ৰাষ্ট্ৰৰ বিপৰীতে আছে আপোনাৰ চাকৰি কালতে ধৰি লওক ঘটনাটো ঘটিছে ইয়াৰ পিছত চৰকাৰ সলনি হ'ল বেলেগ এখন চৰকাৰ আহিল আগৰ কিজন যে ল'ৰা গুলীয়াগুলীত মৃত্যু হৈছিল ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহী বুলি ঘোষণা কৰা হৈছিল পিছৰখন চৰকাৰে শ্বহীদ বুলি ঘোষণা কৰিলে তেওঁলোকৰ নামত পাৰ্ক নিৰ্মাণ কৰিলে এতিয়া আপুনি মানুহ একেজনে যিজনে আগৰটো এপিছডতো সাক্ষী পিছৰটো অধ্যায়তো সাক্ষী এই কথাটো আপুনি বা আপোনাৰ দৰে আৰক্ষীৰ মানুহে কেনেকৈ লয় এইটো আপোনাৰ দৰে মিডিয়াৰ মানুহে যেনেকৈ লয় ময়ো তেনেকৈ ল'ম আমিতো মানুহ মাৰিবলৈও যোৱা নাই বা চৰকাৰ গঠন কৰিবলৈও যোৱা নাই গৈছে আপুনিওতো ভোট দিয়ে গতিকে চৰকাৰ গঠন কৰোঁতে ভোটাৰ্ছৰ
নিয়ম তেখেতলোকৰ ভূমিকা থাকে 1 নম্বৰ ৰাইজৰ সন্মতি সাপেক্ষেহে এটা চৰকাৰ গঠন হয় তেওঁ চৰকাৰটো আমাৰ ইয়াত ডিক্টেটৰশ্বিপ নহয় নিজে নিজে চৰকাৰ এটা হৈ যায় ৰাইজেহে পাতি দিয়ে চৰকাৰটো যেতিয়া মই কৈ আছোঁ বেচিকেলি ভগত সিঙক ব্ৰিটিছে টেৰৰিষ্ট ঘোষণা কৰিছিলে সেই ভগত সিঙক আমি পূজা কৰোঁ নহয় সেইটো এটা মানে মই সেইটো ট্ৰেনজিশ্যন তাকে কৈছোঁ পাৱাৰ শিফ্ট হৈছে ইয়াতো এটা পাৱাৰ শিফ্ট হৈছে এটা পলিটিকেল পাৰ্টি বিশেষ দৃষ্টি কলনিয়েল ইৰাৰ পৰা মুক্তি পোৱা আৰু একেখন ৰাষ্ট্ৰৰ ভিতৰতে দুটা চৰকাৰ সলনি হোৱা ষ্টেট কেনট চেঞ্জ ইটছ চেঞ্জ অফ গভৰ্ণমেণ্ট অফক'ৰ্ছ দ্য ষ্টেট কেনট চেঞ্জ নাই মই কৈছোঁ কি সেয়াই এটা বিশেষ গভৰ্ণমেণ্টৰ হয়তো দৃষ্টিভংগী বিশেষ ধৰণৰ আছে কিন্তু কেছ ডায়েৰীত কি লিপিবদ্ধ আছে সেই কেছ ডায়েৰীটো লিপিবদ্ধ এটা যিখিনি টোকা আছে যিখিনি তদন্তৰ বিষয়বস্তু আছে কণ্টেণ্ট আছে সেইখিনি হঠাতে উল্টা ৰূপ লৈ ল'বলৈ নোৱাৰে এইটো এটা লজিকেল হ'ব লাগে এইটো লজিকেল হ'ব লাগে এতিয়া কথাটো হৈছে কি যে যিসকল উগ্ৰপন্থী কামত জড়িত যিসকলৰ কেছ ডায়েৰীৰ কণ্টেণ্ট কোনো কাৰণতে সলনি হোৱা নাই তেওঁলোক আহি এতিয়া চৰকাৰৰ পৃষ্ঠপোষক চৰকাৰত বহিছে ৰাষ্ট্ৰ ব্যৱস্থাৰ তেওঁলোক মালিক এইটো কথাত আৰক্ষীৰ পোছাকধাৰী মানুহবিলাকে কেনেকৈ লয় উইথ এ পিঞ্চ অফ সল্ট এট টাইমছ ভেৰি ৰাইট কিন্তু কি হয় এতিয়া কিছুমান নিয়ম বান্ধি দিছে এইটো সৰ্বসন্মতিক্ৰমে দেশৰ ভালৰ কাৰণে আৰু এনেকুৱা ধৰণৰ ঘটনা নহয় মানুহৰ অনাহক মৃত্যু নহ'বলৈ কাৰণে কিছুমান ৰাষ্ট্ৰ ব্যৱস্থাই নিয়ম মানি চলে ৰাষ্ট্ৰ ব্যৱস্থাই নিয়মবোৰ এই ধৰণে কৰে যাতে সৰ্বজন সুখায় বহুজন হিতায় সেইটো কাৰণে কৰে আটাইকেইটা কৰণীয় কামেই যে এটা নৈতিক নেৰেটিভ মৰেল নেৰেটিভ সেইটো নহয় এইটো মানুহৰ জীৱন ৰক্ষা কৰাৰ কাৰণে সম্পত্তি ৰক্ষাৰ কাৰণে হয়তো কেতবোৰ নেৰেটিভ এই ধৰণে বচা হয় যাৰ ফলত বেছিভাগ মানুহৰ আনন্দ হয় সুখ হয় শান্তি হয় সমাজত শান্তি বিৰাজ কৰে সেইটো কাৰণে তেনেকুৱা ধৰণৰ ব্যৱস্থা এতিয়া আমি NDABৰ ক্ষেত্ৰত আমি যিটো কৰিছিলোঁ NDABৰ লগত চুক্তি স্বাক্ষৰ হ'ল তেওঁলোকে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জমা দি পেলাই ডিচিশ্যন ল'লে যে আজিৰ পৰা তেওঁলোকে নাথাকে যোৱাকালি এইটো ক্ষেত্ৰত আমি কাৰ্বি উগ্ৰপন্থীসকলৰ লগত কৰিলোঁ তেওঁলোকে যিখিনিৰ এগেইনষ্টে হেইনাছ কেছ আছিলে তেওঁলোকৰ বিৰুদ্ধে কেছবোৰ উইথড্ৰ কৰা নাই চৰকাৰে কৰিছে উইথড্ৰ কেছবিলাক উইথড্ৰৰ কাৰণে মুভমেণ্ট কৰিছে সেইবিলাক যিবিলাকৰ হেইনাছ নেচাৰ নহয় এক্সটৰ্চন কৰিছিলে কাৰোবাক ডিমাণ্ড দিছিলে অস্ত্ৰ উদ্ধাৰ হৈছে তেওঁৰ পৰা তেওঁৰ এগেইনষ্টে কেছ আছে তেনেকুৱা কেছেই বহুত বেছি আছে অস্ত্ৰ উদ্ধাৰ হৈছিলে বা কাৰোবাক এক্সটৰ্চন কৰোঁতে সহায় কৰি দিছে বা এক্সটৰ্চন কৰিছে এনেকুৱা ধৰণৰ কেছবিলাকক নন হেইনাছ কেছেছ বুলি আমি লোৱা হৈছে গতিকে সেইবিলাক কেছ চব ড্ৰপ কৰা হৈছে আৰু কিছুমান কেছ ড্ৰপ কৰা নাই যাৰ ফলত ৰঞ্জন দৈমাৰীৰ নিচিনা মানুহ এতিয়াও জেলত আছে তেওঁলোকে যিবোৰ কেছত গতিকে কথাটো তেনেকুৱা এইটো এটা সমাজৰ হিতৰ কাৰণে কৰা এটা প্ৰক্ৰিয়া যে CAA আন্দোলনৰ সময়ত 4জন ল'ৰাৰ মৃত্যু হৈছিল আৰু সেই পিছতে কোভিড আহি গ'ল কোনো কথাটো বিশেষ গুৰুত্ব নিদিলে সাধাৰণতে কি হয় পুলিচৰ যিকোনো এটা গুলীচালনাৰ ঘটনাত আচলতে প্ৰাথমিকভাৱে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হয় এইবাৰ কিন্তু মই তেনেকুৱা তদন্ত নেদেখিলোঁ আপুনি বাৰু কিবা মন কৰিছিলে নেকি তেনেকুৱা তদন্ত হৈছিল নেকি হৈছে কিন্তু তাৰ কোনো প্ৰতিবেদন বা তাৰ কোনো সাক্ষ্য প্ৰমাণৰ কোনো কেতিয়াও কাগজত মই বিজ্ঞাপন দেখা নাই মানে পুলিচৰ গুলিত কোনোবা মানুহৰ মৃত্যু হ'লে এনকাউণ্টাৰে হয় বা পুলিচৰ তেতিয়া অট'মেটিক কেছ এটা ৰেজিষ্টাৰ হয় কেছ এটা ৰেজিষ্টাৰ হৈছে হয় কেছ ৰেজিষ্টাৰ হয় তাৰ তদন্ত হয় আৰু তাৰ তদন্ত নিশ্চয় চলি আছে আটাইকেইটা নহয় কিন্তু দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত প্ৰতিটো কেছতে আপুনি যদি আজি যোৱা 30 বছৰৰ ইতিহাস চাই প্ৰত্যেকটো গুলীচালনা ঘটনাৰ কিন্তু এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ততকৈ মানে অনুসন্ধানতকৈ পুলিচৰ কেছৰ তদন্তৰ প্ৰক্ৰিয়াটো বেছি মই কোৱালিটি কেতিয়াও জাজ কৰিব যোৱা নাই
কিন্তু মই কৈছোঁ যে এইটো এটা প্ৰক্ৰিয়া দণ্ডাধীশ পৰ্যায়ত এটা তদন্তৰ এটা সাক্ষ্য লয় তাৰপিছত তাৰ সেই সাক্ষ্য লোৱাটোৰ দায়িত্বটো আমাৰ নহয় পুলিচৰ নহয় একজেক্টলি মই সেই কথাটো সুধিছোঁ মই সেইকাৰণে সুধিছোঁ যে বস্তুটো এবাৰ চকুত নপৰিল যিটো নিয়ম আছে নিয়মটো ফ'ল' কৰা হৈছে পুলিচৰ কেছ তদন্ত সেইটো হৈছে তাৰোপৰি আমি কিবা এটা FIR পাইছোঁ FIR লঞ্চ কৰিছে সেইটো মই জানো কিন্তু ঘটনাটো হ'ল যে মেজিষ্ট্ৰেৰিয়েল লেভেলৰ এটা এনকুৱাৰী আচলতে প্ৰত্যেকটো ঘটনাত পূৰ্বতে আছিল এইবাৰ কিন্তু চকুত নপৰিল মই আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ এইটো আকৌ ক্ষমতাত থকা মানুহ তেওঁ আৰু চৰকাৰৰ মাজত সম্পৰ্কৰ কথাটো জয়মিনী ভাগৱতীৰ এটা সৰু লেকচাৰ আছিল তাৰ পৰা মই এটা ক্লিপিং আপোনাক দেখুৱাব খুজিছোঁ আপুনি ডক্টৰ জয়মিনী ভাগৱতী জানো হয় and the subsequent consequences with sufficient frankness. Those who have served in government claim that they made it a point to speak truth to power. I'm not sure that they did while they were in office or even later after they were out of office, either because they were very mindful of the sensitivities of their party bosses, or if you were a civil servant, you're very mindful of the fact that if you need a post-retirement job somewhere, you need to be very careful about political bosses. So I would say that there are just too many examples of those. ইয়াত তেখেতে দুটা ধৰণৰ মানুহৰ কথা কৈছে ৰাজনীতিকৰ কথা কৈছে আৰু আমোলাৰ কথা কৈছে যে ৰাজনীতিকসকলে তেওঁলোকে ক্ষমতাত থকাসকলক ক'ব পাৰে বা ক'ব লাগে কিন্তু নকয় কাৰণ তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা আছে আমোলাসকলৰ সেই একেই গতি যে যি সময়ত তেওঁ ছাৰ্ভিচত থাকে কাম কৰি থাকে সেই সময়ত তেওঁ অকণমান হিচাপত চলে কাৰণ ৰিটায়াৰমেণ্টৰ পিছত যদি কিবা আশা কৰি আছে তেনেহ'লে তেওঁ চাকৰি জীৱনটো চৰকাৰৰ লগত এটা হিচাপ মিলাই চলাটো দৰকাৰ সমগ্ৰ ভাৰতবৰ্ষত এই কথাটো সত্য শেহতীয়াকৈ অসমতো কিছু কিছু ক্ষেত্ৰত সত্যত পৰিণত হৈছে এই ৰিলেশ্যনটো এই সম্পৰ্কটো আপুনি কি বুলি ভাবে যেতিয়া আপুনি ৰাষ্ট্ৰৰ নামত সংবিধানৰ নামত শপত লৈ পেলাই ছাৰ্ভিচত যোগদান কৰে সেই সময়ত আপুনি পাৱাৰক কিবা এটা কোৱাৰ আপোনাৰ দায়িত্ব নাথাকিবনে বাৰু থাকে আৰু বহুত অফিচাৰে কয়ও বহুত অফিচাৰে নিশ্চয় কয় নহ'লে দেশখন এনেকৈ চলি নাথাকে এতিয়া বহুত অফিচাৰ্ছ আছে যিসকলে বিভিন্ন ধৰণৰ চৰকাৰৰ লগত কাম কৰি আহিছে আৰু ঠিক ঠাক চলিছে আৰু হয়তো এনেকুৱা ধৰণৰ কাৰোবাৰ এটা ইমেজ হৈ গৈছে এওঁ বৰ ইনকনভিনিয়েণ্ট বৰ অসুবিধা এওঁক ক'বলৈ কথাবোৰ এওঁ উল্টা লেকচাৰ মাৰি দিয়ে এই ধৰণৰ এটা ইমেজো বহুতৰ আছে কিছুমান অফিচাৰ আছে আৰু আই থিংক দ্যাটছ এ ভেৰি গুড ইমেজ ইনকনভিনিয়েণ্ট কেতিয়াবা অসুবিধা হ'ব পাৰে অকণমান টেঙা হয় হ'ব পাৰে কিন্তু দ্যাটছ ফাইন একচুৱেলি সেইটো এণ্ড অফ দ্য ডে ইউ ফিল গুড ডেট অ'কে মেবি এটা বৃত্তৰ সীমাৰেখা পৰিধিটো আঁকি লোৱা যায় দিছ ফাৰ এণ্ড নট ফাৰ্ডাৰ বুলি নিজে কৈ লোৱা যায় আৰু ডেট মেছেজ গেটছ ন'ন টু ডেট পাৰ্টিকুলাৰ পলিটিকেল বছেছ হুৱেভাৰ হি ইজ বি ইট ওৱান পাৰ্টি অৰ দ্য আদাৰ পাৰ্টি গতিকে মানুহ ভেদে কথা ঠিক যেনেকৈ আপুনি নিশ্চয় মিডিয়াটো দেখে বেলেগ বেলেগ মানুহ আছে তেওঁলোকেও অতিক্ৰম কৰি যায় কিছুমান কথাত কিছুমানে নকৰে ঠিক তেনেকৈ আই এম শ্যোৰ ইট ইজ দ্য ট্ৰুথ ইন ৰেচপেক্ট অফ বিউৰ'ক্ৰেটছ এজ ৱেল আৰু মোৰ ব্যক্তিগত অভিজ্ঞতা বহুত আছে এই ক্ষেত্ৰত আই থিংক দিছ ইজ দ্য বেষ্ট টু কাইণ্ড অফ ড্ৰ এ লাইন এৰাউণ্ড ইউ এণ্ড হেভ এ পলিচি অফ দিছ ফাৰ এণ্ড নট ফাৰ্ডাৰ আৰু সেই মেছেজটো গুচি যায় বাই ইয়ৰ একশ্যনছ বাই ইয়ৰ ৱৰ্ডছ সকলো সময়ত পাৱাৰে বুজি পায়নে কথাটো জেনেৰেলি কেতিয়াবা টেঙা হয় কেতিয়াবা অসুবিধা হয় কিন্তু জেনেৰেলি পাৱাৰে মানে কি ঠিকেই ৰিচিভ কৰে মানে ৰেচপেক্ট আপুনি কমাণ্ড কৰিব পাৰে বাই ৱে অফ ইয়ৰ বিহেভিয়াৰ এণ্ড বাই ৱে অফ ইয়ৰ কণ্ডাক্ট বহুত ধন্যবাদ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া থেংক ইউ আপোনাক ভৱিষ্যতৰ দিনবিলাকত ষ্টুডিঅ'ৰ মজিয়াত পুনৰ আশা কৰিলোঁ আজিলৈ ইমানত আশা ভাল কথাত This program was brought to you by Oil India Limited, a people's company.